অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই শিক্ষা সেতু পৰ্টেলৰ এটা ইম্পৰ্টেন্ট আপডেটৰ ওপৰত আপোনালোকক অৱগত কৰাব বিচাৰিছো। যেহেতু শিক্ষা সেতুত সকলোবোৰ স্কুলৰ ইনফৰমেশন আপডেট কৰি থকা হৈছে আৰু যেহেতু এই এপটোক 360 ইনফৰমেশন বুলি কোৱা হয়, মানে স্কুলৰ গোটেই তথ্যখিনি ইয়াতে পোৱা যায় বুলি যেহেতু কোৱাই হয়, সেই কাৰণে সকলোবোৰ ইনফৰমেশন ইয়াত আপডেট কৰাৰ ব্যৱস্থা কৰি আছে। আজি মই আপোনালোকক ইয়াত কেনেকৈ ফ্ৰী টেক্সটবুক ডিস্ট্ৰিবিউশন খিনি আপডেট কৰিব পৰা যায় হেতু আপোনালোকক ইয়াত মই অৱগত কৰাম দেখুৱাম। তো মানে প্ৰথমতে আপোনালোকে লগইন হৈ লব, আপোনালোকৰ যেটো UDICE কোড আৰু পাসওয়াৰ্ড দি পিনে লগইন হ'ব। লগইন হোৱাৰ পিছতে আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস ওলাব। তাতে গৈ আপুনি প্ৰথমতে ইয়াতে 3 ডট অপশনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কিছুমান ইন্টাৰফেস ওলাব। তাত গৈ প্ৰথমতে যেটো অপশন দেখা হ'ব স্কুল মেনেজমেন্ট, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান অপশন ওলাই আহিব, স্কুল প্ৰফাইল, জল জীৱন মিছন, তাৰ পিছত FTB অৰ্থাৎ ফ্ৰী টেক্সটবুক, এইটো আপডেটৰ এটা নটিফিকেশন ইয়াত দেখা গৈছে। তাৰ উপৰি ৰিসেন্টলি আৰু এটা ইনফৰমেশন আপডেট কৰিবলৈ দিয়া হৈছে, হেতু হৈছে ইউনিফৰ্ম। যিসকল বিদ্যালয় ইতিমধ্যে ইউনিফৰ্ম প্ৰদান কৰিলে তেওঁলোকৰ ইউনিফৰ্মৰ আপডেটটো ইয়াত কৰিব লাগিব। সো এতিয়া মই এটা ফ্ৰী টেক্সটবুক কেনেকৈ আপডেট কৰিব লাগে প্ৰথমতে আপোনালোকে ইয়াতে সক ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত এনেকুৱা ধৰণৰ কিছুমান ইন্টাৰফেস ওলাইছে দেখিছে। মানে আমি আসামিছৰ কিতাপ কিমানখন ললো, নাম্বাৰস অফ ষ্টুডেন্ট কিমান আছিল আৰু কিমান জনে পালে, কিমান জনক ডিস্ট্ৰিবিউট কৰা হৈছে, এইখিনি ইয়াত সকলো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। সকলোবোৰ সাবজেক্টৰ কথা ইয়াত অন্তৰ্ভুক্ত ইতিমধ্যে কৰা হৈছে। হেতুকে ইয়াত বিশেষ কৰিবলগীয়া কাম নাই। কিন্তু আপুনি যদি নতুনকৈ আহিছে তেতিয়া আপুনি কেনেকৈ এড কৰিব ফ্ৰী টেক্সটবুক আপোনালোকৰ শিক্ষা সেতু পৰ্টেলত গৈ, তেতিয়া আপুনি কি কৰিব লাগিব, ইয়াত এড FTB লিখা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মিডিয়ামটো ইয়াত সিলেক্ট কৰিব, সাপোজ আসামিজ মিডিয়াম, আৰু ইয়াতে ক্লাसेस সিলেক্ট কৰিব। আপুনি সাপোজ ক্লাস 8 ৰ লৈছে যেনিবা। ইয়াত গোটেই টেক্সটবুকৰ নামখিনি ওলাই আহিব। আপোনালোকে যিটো টেক্সটবুকৰ এন্ট্ৰি কৰিব বিচাৰিছে এটা আপুনি সিলেক্ট কৰি ল'ব। টেক্সটবুকৰ নামটো এন্ট্ৰি কৰাৰ পিছত আপোনালোকৰ টোটাল ষ্টুডেন্ট যেহেতু 98 টা আছে ক্লাস 8 ত, গতিকে আপুনি কি কৰিব লাগিব, আপোনালোকে 98 টা কিতাপ ৰিসিভ কৰিছে না প্ৰথমতে হেতু এনচিওৰ হৈ ল'ব। আৰু ইয়াত যিমানখিনি আপুনি কিতাপ ৰিসিভ কৰিছে হেতু আপুনি ইয়াত এন্ট্ৰি কৰিব। সাপোজ আপুনি 98 টা ৰিসিভ নকৰি, সাপোজ আপুনি 90 টা কিতাপ আপুনি ৰিসিভ কৰিছে আৰু তাৰ ভিতৰত কিমানটা আপুনি কিতাপ দিলে, সাপোজ আপুনি কিতাপ 90 টা দি দিলে, তো থাকি গলগে আপোনাৰ কিমান 8 টা কিতাপ থাকি গল। গতিকে 8 টা ৰিকোয়াৰ্ড বুলি আপুনি ইয়াত অপশন ভৰাব লাগিব। আৰু ভৰাৰ পিছত আপুনি সাবমিট বাটনত ক্লিক কৰিলে আপোনালোকৰ সেই টেক্সটবুকটো ডিস্ট্ৰিবিউশন কৰা বা টেক্সটবুকটো আপুনি প্ৰদান কৰাৰ যেটো আপডেটন হেতু কমপ্লিটন হৈ যাব। আৰু কিমান কিতাপ আপোনাৰ প্ৰয়োজন হ'ব হেতু অটোমেটিক তাত শো কৰি থাকিব, আৰু একৰ্ডিংলি CRCC সকলে তাৰ ব্যৱস্থা কৰি দিব। গতিকে এটো এটা সুবিধাজনক কাম হ'ব। আৰু এই সৰু ইনফৰমেশন দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো। যদি ভিডিওটো ভাল পাইছে লাইক, শেয়াৰ, কমেন্ট কৰি দিবা। ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থ্যাংক ইউ ফৰ ওয়াচিং।